মকৰাই ঘনে ঘনে আপোনালোকৰ ঘৰতো জাল বান্ধে নেকি? বা দুদিনৰ মূৰে মূৰে আপুনিও মকৰাৰ জাল গুচাবলগীয়া হয় নেকি? আজি আপোনালোকক তিনিটা ঘৰুৱা পদ্ধতি জনাম। এই তিনিটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি আপোনালোকে অৱলম্বন কৰিলে আপোনালোকৰ ঘৰত মকৰাৰ উপদ্ৰৱ কমিব। লগতে মকৰাৰ জাল আপোনালোকে দুদিনৰ মূৰে মূৰে গুচাবলগীয়া নহয়। খুব কমেও 15-20 দিন বা এমাহৰ মূৰতহে আপোনালোকে মকৰাৰ জাল গুচাব লাগিব বা গুচাবলগীয়া হ'ব। গতিকে পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ। ইতিমধ্যে আন ভিডিঅ'সমূহৰ পৰা আপোনালোকে উপকৃত হোৱা বুলি জনাইছে আৰু মোৰো বহুত বেছি ভাল লাগিছে। যেতিয়া ভিডিঅ' এটি দিওঁ তাৰপিছত যেতিয়া আপোনালোক উপকৃত হয় তেতিয়াহে ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে। কাৰণ প্ৰতিটো ভিডিঅ' যিহেতু মই ব্যৱহাৰৰ ভিত্তিত আৰু অধ্যয়নৰ ভিত্তিতে আপোনালোকৰ মাজত আগবঢ়াওঁ, গতিকে আশা কৰোঁ এই মকৰাৰ জাল নাইকিয়া কৰা বা মকৰা জাল ৰোধ কৰাৰ সমস্যাৰ এই ভিডিঅ'টিও আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। এতিয়া প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব চাৰ্ফ। আপোনালোকে যি ডিটাৰজেণ্ট ব্যৱহাৰ কৰে কাপোৰ ধুবলৈ সেয়া, মই চাৰ্ফৰ কথাই কৈছোঁ যিহেতু বেছিভাগে চাৰ্ফ ব্যৱহাৰ কৰে। গতিকে চাৰ্ফ আপোনালোকে আধা চামুচ ল'ব। এগিলাচ পানীত আধা চামুচ চাৰ্ফ ল'ব আৰু তাত আপোনালোকে 4-5টামান লং গুড়ি কৰি দিব। আধা চামুচ চাৰ্ফ এগিলাচ পানীত 4-5টামান লং গুড়ি কৰি দিব। সেই পানীখিনিত মিহলি কৰিব। কৰি পেলাই খুব সুন্দৰকৈ স্প্ৰে বটল এটাত ভৰাব আৰু ইচ্ছা কৰিলে সেই পানীখিনিৰে যদি আপোনালোকে ঘৰো মচে, অকণমান ঘৰ মচাৰ টাইমতো যদি স্প্ৰে কৰি দি পেলাই ঘৰ মচি আনে, তেতিয়াও পৰুৱা বা বিভিন্ন পোক পতংগৰ সমস্যাৰ পৰাও সমাধান পাব। গতিকে স্প্ৰে বটলটোত ভৰাই আপোনালোকে স্প্ৰে কৰি দিব ঘৰৰ চাৰিওফালে বা তেনেকৈ আপোনালোকৰ য'ত য'ত মকৰাই জাল বান্ধে সৰহকৈ বা তলত আপোনাৰ টেবুলৰ তলতো পাৰিব, চোফাৰ তলতো পাৰিব আৰু তাৰ পৰা কোনো ধৰণৰ দাগ নালাগে, চিন্তা কৰিব নালাগে। ৱালতো যিহেতুকে অকল চাৰ্ফ আৰু লং হয়, ইয়াত কোনো ধৰণৰ কালাৰ ব্যৱহাৰ কৰা হোৱা নাই, পানী হয়, পানীখিনি শুকালে শুকাই যাব। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটোৰ বাবে। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব বেকিং পাউডাৰ। বেকিং পাউডাৰ আধা চামুচ দিব এগিলাচ পানীত। লগতে তাত আপোনালোকে কৰ্পূৰ দিব, এখন বা দুখন, যিটো আমাৰ খোৱা কৰ্পূৰ হয়, পূজাৰ সামগ্ৰী পোৱা দোকানত যিটো কৰ্পূৰ পায় বা তেনেকৈ পূজাত যিটো ব্যৱহাৰ হয় বগা বগা কৰ্পূৰ, এনেকৈ পেকেটো পায় সৰু সৰু, সেই কৰ্পূৰ আপোনালোকে দুখন গুড়ি কৰি দিব। লগতে বেকিং পাউডাৰ আধা চামুচ খুব সুন্দৰকৈ পানীখিনিত মিহলি কৰিব। কৰি পেলাই আপোনালোকে স্প্ৰে কৰি দিব ঘৰৰ চাৰিওফালে। খুব সুন্দৰ গোন্ধও এটাও ওলাব, কৰ্পূৰৰ গোন্ধটো বহুত বেছি ভাল লগা। আৰু লগতে আপোনালোকৰ তাত বিচাই বাহ নাবান্ধে, তেনেকৈ বিভিন্ন পোক পতংগ, পৰুৱা, পঁইতাচোৰা, জেঠী, এই সকলোবোৰ আপোনালোকৰ ঘৰখনৰ পৰা দূৰত থাকিব যদিহে আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰে। বেকিং পাউডাৰ আৰু কৰ্পূৰ এই দুটা বস্তু ব্যৱহাৰ কৰিব, যথেষ্টখিনি উপকৃত হ'ব, মই কথা দিছোঁ। আৰু যিসকলৰ ঘৰৰ মজিয়াত পৰুৱা হয়, তেনেকুৱা হয়, তেওঁলোকেও যদি কৰ্পূৰ অকণমান ঘৰ মচাৰ সময়ত পানীখিনিত দি দিয়ে, দি পেলাই যদি সেই পানীখিনিৰে ঘৰ মচি আনে, তেতিয়া পৰুৱাৰ উপদ্ৰৱো নাইকিয়া হ'ব। এইটো হৈছে দ্বিতীয় পদ্ধতি। এইটোৰেও আপোনালোকে স্প্ৰে কৰি দিলে কোনো ধৰণৰ ৱালত দাগ নালাগে, কোনো ধৰণৰ কালাৰ ইয়াতে নাই। এতিয়া আহিছোঁ তৃতীয়টো পদ্ধতি আপোনালোকক ক'বলৈ। তৃতীয়টো পদ্ধতি হৈছে যিটো আমাৰ নেপথেলিন গুটি আছে, কাপোৰত যে আমি গডৰেজত ৰাখি দিওঁ ভাল গোন্ধৰ বাবে, লগতে কাপোৰখিনি ফ্ৰেছ হৈ থাকিবৰ বাবে, সেই নেপথেলিন গুটি এটা গুড়ি কৰি ল'ব, একদম মিহিকৈ গুড়ি কৰি ল'ব, যাতে পূৰা মিহি হয়। মিহিকৈ গুড়ি কৰি লৈ তাত আপোনালোকে যিটো আমাৰ মৰ্টিন আছে, মহ যাবলৈ ব্যৱহাৰ কৰোঁ, গডজিল্লাই হওক বা 10 টকীয়াও পায়, সেই মৰ্টিন এডাল আপোনালোকে গুড়ি কৰি ল'ব, এৰুৱাই ল'ব। সেইখিনি কৰোঁতে কিন্তু সাৱধানতা অৱলম্বন কৰিব, যিহেতুকে পয়জনৰ নিচিনা হয়, চকুত বা তেনেকৈ ক'ৰবাত লাগিলে ক্ষতি হ'ব পাৰে। গতিকে খুব সুন্দৰকৈ সাৱধানেৰে এৰুৱাব, এৰুৱাই পেলাই গুড়ি কৰিব, কৰি হাতখন ভালকৈ ধুব আৰু সেই গুড়িখিনি আপোনালোকে খুব সুন্দৰকৈ স্প্ৰে বটলটোত দিব। এগিলাচ পানীত সেই মৰ্টিনৰ গুড়ি আপোনালোকে এচামুচমান কৈছোৱে, আৰু লগতে নেপথেলিন গুটিৰ এটা বল আপোনালোকে গুড়ি কৰিব, কৰি পেলাই মিহিকৈ খুব সুন্দৰকৈ দিব। পানীখিনিত মিহলি কৰি সেই পানীখিনি স্প্ৰে কৰি দিব আপোনালোকে য'ত য'ত আপোনালোকৰ মকৰাই বাহ বান্ধে বা ঘৰৰ কোণবোৰত বেছিকৈ যিহেতু হয়, মাজে মাজে স্প্ৰে কৰি থাকিব। আৰু লগতে ঘৰ মচাৰ সময়তো ইয়াৰ গোটেইকেইটা পদ্ধতিৰে যিকোনো এটা পদ্ধতিৰ পৰা আপোনালোকে অকণমান যদি মিহলি কৰি পেলাই মচি আনে, তেতিয়াও খুব সুন্দৰ হৈ থাকিব ঘৰখন চাৰিওফালটো। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব এই
ভিডিঅ'টিৰ পৰা যথেষ্টখিনি, কাৰণ যিহেতু মই নিজে হৈছোঁ বা বহুতে হৈছে। গতিকে জনাব কেনেকুৱা ৰিজাল্ট পায়। এৰিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, আৰু লগতে এই মকৰা জালৰ সমস্যাটোৰ পৰা পৰিত্ৰাণ পাওক সকলোৱে, তাৰে কামনা কৰিছোঁ।